তোমাক আজি বৰ চিন্তিত যেন দেখিছোঁ কিবা বিপদ ঘটিছে নেকি নাই নাই দেৱকী একো বিপদ নাই ভাবিছোঁ কেৱল বসুদেৱৰ সত্য ৰক্ষাৰ পৰা সত্য ৰক্ষা কৰি বসুদেৱে নিজৰ সন্তানক তুলি দিলেই এই কৃত্য কংসৰ হাতত তেওঁ যে কিমান মহান নাৰায়ণ নাৰায়ণ তেওঁ যে অতি মহান পিছে তুমি হত্যা কৰিলা নাই নাই বৰদেৱৰ কিয় সেই সন্তানৰ পৰা নাই মোৰ মৃত্যুৰ ভাই নাৰায়ণ নাৰায়ণ মোক লাগে দৈত্য কিবাৰ হৈ থকা অষ্টম সন্তান ভুল কৰিলা ৰাজন ভুল কৰিলা ইয়াকে কৈ নহয় আপুনি আপোন শত্ৰু আপুনি আপোন মিত্ৰ তুমি কেনেকৈ জানিলা সেই সন্তান প্ৰথমে নে অষ্টম এয়া চোৱা ৰাজন মোৰ হাতত থকা এই অষ্টবসু জলপদ্মৰ পাতিলৈ চোৱা এফালৰ পৰা যদি মই গণনা কৰোঁ প্ৰথমে অষ্টম আৰু অষ্টমী প্ৰথম ৰাজন এয়া চোৱা গণনা কৰি দিওঁ এয়া প্ৰথম এয়া দ্বিতীয় এয়া তৃতীয় এয়া চতুৰ্থ এয়া পঞ্চম এয়া ষষ্ঠ এয়া সপ্তম এয়া ৰাজন অষ্টম আকৌ যদি মই ওলোটাকৈ গণনা কৰোঁ এয়া ৰাজন চোৱা এয়া অষ্টম সপ্তম ষষ্ঠ পঞ্চম চতুৰ্থ তৃতীয় তৃতীয় এই ৰাজন প্ৰথমে অষ্টম প্ৰথমে অষ্টম অষ্টমেই প্ৰথম ৰাজন প্ৰথমে অষ্টম অষ্টমেই প্ৰথম ৰাজন অতি শীঘ্ৰে বসুদেৱ দৈৱকীক বন্দী কৰা আৰু তাত এনে পহৰাৰ ব্যৱস্থা কৰিবা যাতে সন্তান জন্ম হোৱা মাত্ৰকে ধ্বংস কৰিব পাৰা এতিয়া ৰাজন মই এতিয়া বিদায়হে মাগিলোঁ নাৰায়ণ নাৰায়ণ জালত বন দি হইলে তুমি বন্দী হইলা গর্ব অহংকারে নিজরে মাতিলা কাল ৰাজন মনত ৰাখিবা প্ৰথমে অষ্টম আৰু অষ্টমেই প্ৰথম ৰাজনে না অষ্টমী প্রথম অষ্টমী প্রথম